নগা অসমীয়াৰ হাজাৰ বছৰীয়া সম্বন্ধ শক্তিশালী কৰাৰ পোষকতা মহাসংঘ আৰু NSCN-IM ইয়াণ্ডাবু সন্ধি নগা অসমীয়াৰ ৰাজনৈতিক ভৱিষ্যতৰ ভেটি হ'ব পাৰে। ডিমাপুৰত 14 নৱেম্বৰত NSCN-IM নেতৃবৃন্দৰ সৈতে মহাসংঘৰ গুৰুত্বপূৰ্ণ আলোচনা। অসমৰ শক্তিশালী টাই আহোম ৰজাসকলৰ ৰাজত্বকালত বিভিন্ন নৱজাতিৰ সৈতে অসমীয়া তথা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। কিন্তু ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত ঔপনিৱেশিক চৰকাৰ চলোৱাৰ পৰাই এই সম্বন্ধত নানা প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছিল। ঐতিহাসিক তথা হাজাৰ বছৰীয়া পুৰণি সম্পৰ্ক পুনৰ শক্তিশালী কৰি নগা অসমীয়াৰ উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে যৌথভাৱে যুঁজ দিয়া বিষয়ত ডিমাপুৰত কালি NSCN-IM কাৰ্যালয়ত গভৰ্ণমেণ্ট অফ পিপলছ ৰিপাব্লিক অফ নাগালিমৰ উপ প্ৰধানমন্ত্ৰী তথা NSCN-IM বিশিষ্ট দায়িত্বশীল ৰাজনৈতিক নেতা লেফটেনেণ্ট জেনেৰেল VS এটেমৰ নেতৃত্বত নগা চৰকাৰ আৰু NSCN-IM দায়িত্বশীল ৰাজনৈতিক নেতাৰ 7জনীয়া দলৰ সৈতে প্ৰায় 2 ঘণ্টা ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছিল। অবৈধ বিদেশী আৰু বহিৰাগতৰ আগ্ৰাসনৰ ফলত কেনেদৰে অসম, নাগালেণ্ড তথা উত্তৰ পূৰ্বাঞ্চল ক্ষতিগ্ৰস্ত হৈছে সেই বিষয়েও আলোচনা হয়। ৰাষ্ট্ৰসংঘৰ নীতি আৰু ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত খিলঞ্জীয়াৰ সংজ্ঞা প্ৰস্তুত কৰা বিশিষ্ট চিন্তাবিদ মাৰ্টিনেছ কবুৰ সংজ্ঞা বিশ্লেষণ কৰি অসম, নাগালেণ্ড তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে খিলঞ্জীয়াৰ ভিত্তিবছৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী হোৱা উচিত বুলি দৃঢ় মত পোষণ কৰে। লগতে দেশৰ সংবিধান অনুসৰি অসম, নাগালেণ্ড আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ 1951 হ'ব লাগিব বুলিও দৃঢ়তাৰে ঘোষণা কৰে। ইয়াৰ বাহিৰে আন তাৰিখ জাপি দিলে অসম, নাগালেণ্ড তথা উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ উপনিৱেশ বুলি পৰিগণিত হ'ব বুলিও কয়। অসম সন্মিলিত মহাসংঘৰ সুৰক্ষা পৰিষদৰ সভাপতি মতিউৰ ৰহমানে কয় যে টাই আহোম ৰজাসকলৰ নগা পাহাৰৰ বিস্তীৰ্ণ অঞ্চল কেতিয়াও দখল কৰি অসমৰ সৈতে যুক্ত কৰা নাছিল। ইয়াণ্ডাবু সন্ধিৰ পিছতহে ব্ৰিটিছে নগা পাহাৰৰ বিভিন্ন অঞ্চল দখল কৰি অসমৰ সৈতে যুক্ত কৰি গৈছিল। কেৱল মণিপুৰ আৰু ত্ৰিপুৰাত ৰাজশাসন অব্যাহত আছিল। বৰ্তমানৰ অৰুণাচল, মেঘালয়, মিজোৰামৰ বিস্তীৰ্ণ অঞ্চল দখল কৰি ব্ৰিটিছেহে অসমৰ সৈতে যুক্ত কৰি গৈছিল। ব্ৰিটিছেই ব্ৰিটিছ দখলীকৃত ভাৰতৰ সৈতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল যুক্ত কৰি গৈছিল। সেয়ে ইয়াণ্ডাবু সন্ধিৰ ভিত্তিতেই নগাসকলে ব্ৰিটিছৰ সৈতে নগাৰ স্বাধীনতাৰ বিষয়টো আলোচনা কৰাৰ ৰাস্তা আছে বুলি মহাসংঘই NSCN নেতৃবৃন্দ বিস্তৃতভাৱে ব্যাখ্যা কৰে। ব্ৰিটিছে 1947 চনৰ 15 আগষ্টত অসম এৰাৰ পিছত তদানীন্তন অসমৰ ৰাজনৈতিক নেতাসকলে নগা, মিজো, খাচী, জয়ন্তীয়া, গাৰো আদি আবৰ, মিচিমি, নিচি আদি জনগোষ্ঠীক নিজৰ নিজৰ ভূখণ্ডত চমজাই দিব লাগিছিল বুলিও ৰহমানে কয়। ঐতিহাসিক তথ্যৰ আধাৰত এনে নকৰাৰ ফলতেই নানা তিক্ততাৰ মাজেৰে পৰ্বতীয়া ৰাজ্যবোৰে পৃথক হোৱা ঘটনা অতি দুৰ্ভাগ্যজনক কলা অধ্যায়। পূৰ্বৰ ভুলৰ শুধৰণি কৰি পুনৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ এক শক্তিশালী গোট হিচাপে থিয় দিয়া উচিত বুলিও দুয়োপক্ষই গুৰুত্ব আৰোপ কৰে। NSCN-IM বিশিষ্ট নেতা তথা উপ প্ৰধানমন্ত্ৰী VS এটেমে অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ ঘটনা সোঁৱৰি পুৰণি সম্পৰ্ক মজবুত কৰাত গুৰুত্ব আৰোপ কৰে আৰু বিপদত এক হৈ যুঁজ দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ মহাসংঘই নগাসকলৰ প্ৰতি দেখুওৱা বদান্যতাৰ শলাগ লয় আৰু মহাসংঘৰ প্ৰস্তাৱৰ আধাৰত কেনেদৰে আগবাঢ়িব পাৰি সেই সম্পৰ্কে আলোচনা কৰি শীঘ্ৰেই সিদ্ধান্ত ল'ব বুলি কয়। মহাসংঘৰ সুৰক্ষা পৰিষদৰ মহাসচিব ডাক্তৰ হেমন্ত গগৈয়ে ৰহমানৰ তথা মহাসংঘৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰি অসমৰ ভয়ানক দুৰ্যোগৰ কথা দাঙি ধৰি নগাসকলৰ সহযোগিতা বিচাৰে। মহাসংঘৰ সদস্য মৃত্যু চিত্ৰকৰে আলোচনাত অংশগ্ৰহণ কৰিছিল। GS এটেমৰ সৈতে NSCN-IM ৰাজনৈতিক বিভাগ পৰিচালনা সমিতিৰ আহ্বায়ক অংগানাইখাম মাকুংগা, আহ্বায়ক জৰ্জ গলুমেই, সহকাৰী আহ্বায়ক মিয়ং ফমো, উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ আহ্বায়ক VCC সহ 7জনীয়া দল এটিয়ে আলোচনাত অংশগ্ৰহণ কৰিছিল। GS এটেমে, মতিউৰ ৰহমান প্ৰমুখে 3জনীয়া দলটিক নগা মাফলাৰেৰে আদৰণি জনায়। একেদৰে মতিউৰ ৰহমানে এখন চেলেং চাদৰেৰে VS এটেমক আৰু নগা দলৰ আন সদস্যসকলক অসমীয়া গামোচাৰে আদৰি জনায়।
এনে আলোচনা সঘনাই অনুষ্ঠিত কৰা দুই পক্ষই গুৰুত্ব আৰোপ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।